চাৰিওফালে বিজেপিৰ কাৰ্যকৰ্তাসকল উদুলি মুদুলি এটা আনন্দৰ পৰিৱেশ গণতন্ত্ৰৰ এটা ডাঙৰ উৎসৱ আৰু আমাৰ সকলো কাৰ্যকৰ্তা অত্যন্ত আনন্দিত পৰিৱেশত আছে আৰু আজি আমাৰ গুৱাহাটীত মনোনয়ন হ'ব মই কলিয়াবৰ আৰু গোলাঘাটত যাম মই অলপমান অতুল বৰা ডাঙৰীয়াৰ লগত অলপ সময় থাকিম খুব ভাল এইবাৰ অভিলেখ সংখ্যক আসন আমি লাভ কৰি মই সংখ্যাটো ক'ব খোজা নাই কিন্তু নিৰ্বাচনৰ ৰিজাল্টে সকলোকে আচৰিত কৰি দিব থেংক ইউ আৰু এই মুহূৰ্তত শুভকামনা জনাইছে প্ৰতিগৰাকী প্ৰাৰ্থীক আৰু প্ৰতিগৰাকী প্ৰাৰ্থীক বিজয় গুপ্তাক মুখ্যমন্ত্ৰীগৰাকীয়ে সম্ভাষণ জনাইছে আশীৰ্বাদ গ্ৰহণ কৰিছে বিজয় গুপ্তাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা পোনপটীয়াকৈ তেখেতে আশীৰ্বাদ লৈছে আৰু বাকী NDAৰ আটাইকেইগৰাকী প্ৰাৰ্থীয়ে এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ পৰা পোনপটীয়াকৈ আশীৰ্বাদ লৈছে মুখ্যমন্ত্ৰীগৰাকী এই মুহূৰ্তত বোকাখাতলৈ ৰাওনা হ'ব অগপ সভাপতি অতুল বৰাৰ মনোনয়ন পত্ৰ দাখিল কৰিব আৰু মনোনয়ন পত্ৰ দাখিলৰ প্ৰাকখনত মুখ্যমন্ত্ৰীগৰাকীৰ খানাপাৰাত উপস্থিত হোৱাৰ লগে লগে এক প্ৰকাৰ ক'ব পাৰি বিৰোধী বাট নোপোৱা পৰিৱেশৰ এক প্ৰকাৰ সূচনা হৈছিল আৰু এই মুহূৰ্তত আমি যদি চাওঁ আটাইকেইগৰাকী মিত্ৰজোঁটৰ প্ৰাৰ্থীক এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে শুভকামনা জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ